ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে অচিৰেই ৰাজ্যত নিযুক্তি দিয়া হ'ব ৩৫,০০০ নিযুক্তি আৰু ইতিমধ্যে এই নিযুক্তিৰ ঘোষণাৰ পিছতে প্ৰাৰ্থীসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু ভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দেখুৱাইছো প্ৰাৰ্থীসকলৰ মনৰ অনুভৱ। আমি এইবাৰ বিশ্বনাথলৈ যাব বিচাৰিছো। বিশ্বনাথৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া। হয়, বনদ্বীপ ৩৫,০০০ নতুনকৈ নিযুক্তি দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ নিবনুৱাসকলক, যিসকলে অপেক্ষা কৰি আছিল যে কেতিয়াকৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব। মোৰ সতে কেইবাজনো দুগৰাকী প্ৰাৰ্থী আছে আৰু মই বিহালীৰ যি কাঠনিবাৰী ঘাট সেই তাত উপস্থিত আছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম, কালি CMে যেতিয়া ঘোষণা কৰিছে কেনেকুৱা লাগিছে মনটো? হয়, নিশ্চয় ভাল লাগিছে যে তেওঁ ফাইনেলি ডেটটো এনাউন্স কৰিলে যে এক্সামটো হ'ব। অহা যিহেতু থাৰ্ড গ্ৰেডৰ এক্সামৰ যিটো মই এপ্লাই কৰিছিলোঁ তাৰ কাৰণে যি 15 তাৰিখ 15 ছেপ্টেম্বৰ আৰু 22 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰৰ দিনা যি পৰীক্ষা অনুষ্ঠিত হ'ব বুলি কালি মাননীয় মুখ্যমন্ত্ৰী ছাৰে ক'লে যে এক্সাম হ'ব। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ ছাৰক আৰু চৰকাৰকো ধন্যবাদ দিছোঁ যে ডেটটো এনাউন্স কৰিলে যে এক্সাম হ'ব। লগতে এইটো ক'ব বিচাৰোঁ যে আগৰ দিনত যি এক্সামবিলাক ইমান বেয়াকৈ পাতিছিলে, বৰ্তমান কি দেখা গৈছে যে এক্সামবিলাক ভালকৈ হ'ব ধৰিছে, নিকাভাৱে হ'ব ধৰিছে আৰু আমি আশা কৰিছোঁ যে এইবাৰৰ থাৰ্ড গ্ৰেডৰ এক্সামটো আৰু ভালকৈ পাতিব বুলি আমি আশা কৰিছোঁ। ভালদৰে যদি অনুষ্ঠিত কৰে তেতিয়া যিসকল নিবনুৱা আছে তেওঁলোকে যথেষ্ট আচলতে উৎফুল্লিত হয়। হয় হয়, যথেষ্ট উৎফুল্লিত হ'ব নিবনুৱাসকল আৰু যিহেতু যোনে ভালকৈ পঢ়ে সি চাকৰিটো পাব আৰু ভালকৈ পৰীক্ষা দি। আৰু এগৰাকী আছে আপোনালোকে জানিব, কালি যেতিয়া শুনিছে কেনেকুৱা লাগিছে? হয়, আমি যথেষ্ট আগ্ৰহী আছোঁ আৰু প্ৰস্তুতিও চলাই আছোঁ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডেট যিহেতু ঘোষণা কৰিছে 15, 22 আৰু 29 ছেপ্টেম্বৰত যিহেতু গ্ৰেড 3 পৰীক্ষাৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে CM ছাৰে আৰু আমি যথেষ্ট আশাবাদী আছোঁ পৰীক্ষাক লৈ আৰু নিবনুৱাসকলৰ মাজত এটা আগ্ৰহ, মানে যোনটো ফূৰ্তি, চৰকাৰে যিটো নিকাভাৱে পৰীক্ষা যোৱাবাৰ অনুষ্ঠিত কৰিছে আৰু এইবাৰো তেনেদৰে অনুষ্ঠিত কৰিব বুলি আশাবাদী আছে আৰু তেওঁলোকে প্ৰস্তুতি চলাই আছে। তেওঁলোকৰ ফালৰ পৰা 100% প্ৰিপাৰেশ্যন কৰি আছে আৰু এইখিনিতে মই চৰকাৰক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, যোৱাবাৰ যেনেকৈ 1:2 যোনটো চিলেকশ্যন পদ্ধতি আছিলে আৰু ছাত্ৰ ছাত্ৰীসকল 1:2ত অৱতীৰ্ণ হৈছিলে, মানে তাৰপিছত কি হৈছিলে লাষ্টত 1:2 যিসকল মানে এটা অনুপাতটোহে চাকৰি পাবলৈ সক্ষম হৈছিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে এটা ষ্টুডেণ্ট কেণ্ডিডেটসকলৰ মাজত এটা মানে সন্দেহৰ বীজ ৰোপণ হৈছিলে আৰু মই এইবাৰ চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু লিখিত পৰীক্ষাৰ ওপৰত 1:1ত যাতে সীমাবদ্ধ কৰক চাকৰিটো আৰু তেনেকৈ পদ্ধতি কৰিলে কেণ্ডিডেটসকলৰ উপকৃত হ'ব বুলি মই ভাবোঁ আৰু এইটোৱে অনুৰোধ কৰিছোঁ। মই আপোনাৰ লগৰো বহুতে পৰীক্ষা দিব, তেওঁলোকে কি কয়? তেওঁলোকে এইটোৱে 100% প্ৰস্তুতি চলাম, চব গভৰ্ণমেণ্টৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে আৰু তেওঁলোক যথেষ্ট আগ্ৰহী, 100% প্ৰিপাৰেশ্যন কৰি আছে, নিজৰ ফালৰ পৰা কষ্ট কৰি আছে আৰু আমাৰ হিমন্ত চৰকাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীৰ ওপৰত সকলোৰ আস্থা আছে, বিশ্বাস আছে আৰু যোৱাবাৰ মই গ্ৰেড 3 কেণ্ডিডেট হিচাপে মই কোৱালিফাইড হৈছিলোঁ ফাৰ্ষ্ট ফেজ, ফাইনেলি পিছত নট কোৱালিফাইড হ'লোঁ। চ' গভৰ্ণমেণ্টক মই অনুৰোধ কৰিছোঁ যাতে 1:1 পদ্ধতিৰে এইবাৰ পৰীক্ষা পাতক আৰু মই আপোনাৰ পৰা জানিছোঁ আপোনাৰ লগৰ বহুতে দিব পৰীক্ষা, কি কয় তেওঁলোকে? মানে পূৰা প্ৰস্তুতি চলাই আছে, ভালকৈ আস্থা আছে। যোৱাবাৰো ইমান ধুনীয়াকৈ এক্সামটো পাতি গ'ল, এইবাৰো যদি আৰু ভালকৈ এক্সাম পাতি যায়। হয়, আৰু যোৱাবাৰ আমাৰ যেনেকৈ ইণ্টাৰনেট কৰ্তন কৰি পৰীক্ষা পাতিছিলে, স্বচ্ছ আৰু নিকাভাৱে পাতিছিলে, তাৰ কাৰণে ষ্টুডেণ্ট কেণ্ডিডেটসকল আশাবাদী আছে যাতে এইবাৰো একেটা পদ্ধতি অৱলম্বন কৰক আৰু লিখিত পৰীক্ষাৰ মাৰ্ক শ্ব' কৰক, যাতে সন্দেহৰ বীজ ৰোপণ নহওক কেণ্ডিডেটসকলৰ মাজত আৰু 1:1 পদ্ধতি অৱলম্বন কৰিলে সকলোৰে ভাল হ'ব বুলি মই আশাবাদী।
হয়, এয়া বিশ্বনাথৰ সমীপৰ বিহালীৰ যি কাঠনিবাৰী সেই কাঠনিবাৰী ঘাটৰ দুজন আচলতে পৰীক্ষাৰ্থীৰ তেওঁলোকৰ মন্তব্য আৰু তেওঁলোকে সম্পূৰ্ণ নিকা আৰু ভাৱে এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি তেওঁলোকে বিশ্বাস কৰিছে। চৰকাৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে এইবাৰ পৰীক্ষা নিকা আৰু ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া।